আজি আচলতে অসম বিধানসভাত অসমৰ মুখ্যমন্ত্ৰীয়ে ইতিহাসৰ আটাইতকৈ বেছি অহংকাৰ প্ৰদৰ্শন কৰে। আজি তেওঁৰ ভাষণত মই আজি তেতিয়া তেওঁৰ ভাষণ দিয়া সময়ত নাছিলোঁ, তেওঁ ভাষণত কৈছিলে যে অহংকাৰ এইটো আটাইতকৈ বেয়া বস্তু আৰু মোৰো যদি মানে হিমন্ত বিশ্ব শৰ্মাৰ যদি অহংকাৰ হয় তেতিয়াহ'লে দেখুৱাই দিব লাগে। কিন্তু আজিতো বিধানসভাত মুখ্যমন্ত্ৰীৰ ইমান বেছি অহংকাৰী এটা দৃশ্য দেখিলোঁ। মোৰ সঁচাকৈ দুখ লাগিছে যে আমাৰ মুখ্যমন্ত্ৰীজন ইয়াৰ সমাধান পৃথিৱীৰ ভিতৰতে এজন অসমৰ বিদ্যালয় মহাবিদ্যালয় কি অপমান কৰিলে জানে? আজি যেতিয়া আমি অসম বিধানসভাই আমাক অধ্যক্ষ ডাঙৰীয়াই যেতিয়া আমাক আজি অপমান কৰিলে বিৰোধী পক্ষক আৰু ভুৱন পেগুৱে যেতিয়া আমাৰ গোটেই বিৰোধী পক্ষক আঙুলি টুৱাই টুৱাই কংগ্ৰেছক দম দিলে, তেতিয়া আমি যেতিয়া প্ৰতিবাদ কৰিলোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যোৱাগে তোমালোক গুচি যোৱা, আমাৰ 102 জন আছে, আমি অকলে চলাম হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ইয়াতকৈ আৰু গণতন্ত্ৰত ডাঙৰ অহংকাৰ পৃথিৱীত থাকিব পাৰে নেকি? চৰকাৰে এইদৰে বিৰোধী বলিষ্ঠ অসমৰ মুখ্যমন্ত্ৰী যে অহংকাৰী অখিল গগৈয়ে এই কথাটো বিশেষ গুৰুত্ব দিয়া আটাইতকৈ ভালকৈ গতিকে চৰকাৰে নিজৰ উদ্যোগী আৰু এটা কথা আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে মোৰ অহংকাৰ হ'লে দেখুৱাই দিবা, তেওঁ কৈছিলে। আজি মই আৰু এটা বস্তু অহংকাৰ তেওঁ দেখুৱাই দিওঁ। তেওঁ কৈছে যে আপোনালোকৰ হাতত যি 24খন আসন আছে তাৰো মুছলমান আসনবিলাক আমি বিজেপিয়ে কাঢ়ি আনিম। তেওঁ কৈছে যে মুছলমান আসনবিলাক বিজেপিয়ে কাঢ়ি আনিম। তাৰমানে আপুনি নিজে ভাবকচোন, এজন মুখ্যমন্ত্ৰী যি 102খন আসন পাইছে যি দলে, সেই মুখ্যমন্ত্ৰীয়ে আকৌ কৈছে যে তোমালোকক 24খন আসনতো নেৰাখো, তোমালোকক শেষ কৰি পেলাম। ইয়াতকৈ ডাঙৰ অহংকাৰ, ইয়াতকৈ ডাঙৰ অহংকাৰী বক্তব্য কিবা প্ৰয়োজন আছেনে? সেইকাৰণে আজি যেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে তোমালোক গুচি যোৱা, আমি 102টা আছো, মই তেতিয়া বিধানসভাত কৈ আহিছো যে সেইকাৰণে অসমৰ মানুহে আপোনাক হিটলাৰ বুলি কয়।